প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এক দীৰ্ঘ বিৰতিৰ মূৰত মই বিকাশজ্যোতি নাথে তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো কুশলে আছা। ইতিমধ্যে হৈ যোৱা শ্ৰেণীভাগত আমি আলোচনা কৰি আছিলোঁ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান, ইয়াৰ দ্বিতীয় অধ্যায় আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। আমি এই অধ্যায়ৰ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ৰাষ্ট্ৰসংঘৰ নীতি এই দুয়োটা বিষয় আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে। মূলতঃ ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে। প্ৰথমটো হৈছে সাধাৰণ সভা, দ্বিতীয়টো হৈছে নিৰাপত্তা পৰিষদ, তৃতীয়টো হৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, চতুৰ্থ ন্যাসৰক্ষী পৰিষদ, পঞ্চম আন্তৰ্জাতিক ন্যায়ালয় আৰু ষষ্ঠ সচিবালয়। এতিয়া আহোঁ প্ৰথম সাধাৰণ সভা অৰ্থাৎ জেনেৰেল এছেম্বলি। সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা এই সাধাৰণ সভালৈ প্ৰত্যেক সদস্যই 5জনকৈ প্ৰতিনিধি পঠাব পাৰে। কিন্তু প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই কেৱল একোটাকৈহে ভোট প্ৰদান কৰিব পাৰে। ই অতি উল্লেখযোগ্য। সাধাৰণ সভাৰ অধিৱেশন বছৰেকত এবাৰকৈহে বহে। এই সাধাৰণ সভা আকাৰত বৃহৎ হোৱাৰ বাবে কেইবাখনো কমিটিৰ জৰিয়তে সাধাৰণ সভাৰ কাম-কাজসমূহ পৰিচালনা কৰা হয়। দ্বিতীয়তে আহোঁ নিৰাপত্তা পৰিষদ অৰ্থাৎ ছিকিউৰিটি কাউন্সিল। ই হৈছে ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত এই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল 5জন আৰু অস্থায়ী সদস্য আছিল 6জন। 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদৰ 23 নং অনুচ্ছেদৰ সংশোধনী কৰি অস্থায়ী সদস্যৰ সংখ্যা 10জনলৈ বৃদ্ধি কৰা হয়। উল্লেখযোগ্য যে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্যকেইখন হ'ল আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। এই পৰিষদখনত কোনো গুৰুত্বপূৰ্ণ বিষয়ত যদি সিদ্ধান্ত ল'বলৈ হয় তেন্তে ইয়াৰ স্থায়ী 5জন সদস্যসহ মুঠ 9জন সদস্যৰ সন্মতি থাকিব লাগিব। নিৰাপত্তা পৰিষদৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে স্থায়ী সদস্যসকলে এটা বিশেষ ক্ষমতা ভেটো প্ৰয়োগৰ সুবিধা পায়। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সেই সিদ্ধান্ত গ্ৰহণ কৰা নহয়। তৃতীয়ত আছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত এই পৰিষদৰ সদস্য সংখ্যা আছিল মাত্ৰ 18জন। 1965 চনত ইয়াৰ সদস্য সংখ্যা 27জনলৈ বৃদ্ধি কৰা হয় আৰু 1973 চনত এই সংখ্যা 54জনলৈ বৃদ্ধি কৰা হয়। এই পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল 3 বছৰীয়া আৰু সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ 55 নং অনুচ্ছেদ মতে গঠিত হোৱা এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু ইয়াৰ লগতে আনুষংগিক সমস্যাসমূহৰ সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। তাৰোপৰি এই বিষয়বিলাক এই পৰিষদে চোৱা চিতা কৰি সাধাৰণ পৰিষদলৈ
বা সাধাৰণ সভালৈ প্ৰতিবেদন বা পৰামৰ্শ পঠাব পাৰে। চতুৰ্থতে আমি পাওঁ ন্যাসৰক্ষী পৰিষদ, ট্ৰাষ্টিশ্বিপ কাউন্সিল। ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈ স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে এই পৰিষদ গঠন কৰা হৈছিল। ন্যাসৰক্ষী পৰিষদৰ উল্লেখযোগ্য বৈশিষ্ট্যকেইটা হৈছে ই ৩ ধৰণৰ সদস্যৰে গঠিত। প্ৰথম, ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ, ন্যাস অঞ্চলৰ দায়িত্বত থকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল আৰু ৩ নম্বৰ, সাধাৰণ সভাই ৩ বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল। এই ৩ ধৰণৰ সদস্যৰ দ্বাৰা ন্যাসৰক্ষী পৰিষদখন গঠন কৰা হয়। ইয়াৰ পাছতে লাভ কৰা ৰাষ্ট্ৰসংঘৰ অংগটো হৈছে আন্তৰ্জাতিক ন্যায়ালয় অৰ্থাৎ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। তোমালোক বহুতেই হয়তো এই নামটো শুনি আছা, কাৰণ আমি বহু ক্ষেত্ৰত এই নামটো বিভিন্ন বাতৰি কাকত বা এনেধৰণৰ মাধ্যমত শুনিবলৈ পাওঁ। এই ন্যায়ালয় হৈছে ৰাষ্ট্ৰসংঘৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। এই ন্যায়িক অংগটো মুঠ ১৫জন ন্যায়াধীশৰ দ্বাৰা গঠিত। ৰাষ্ট্ৰসংঘৰ সদস্যপদ গ্ৰহণ কৰা সকলো সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য। এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। এই আদালতে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰসমূহে মানিবলৈ বাধ্য। এতিয়া আহোঁ ৰাষ্ট্ৰসংঘৰ ষষ্ঠটো অংগ, সচিবালয় অৰ্থাৎ ছেক্ৰেটেৰিয়েট। এই সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰস্বৰূপ। ই সচিব প্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে গঠিত। এই সচিবালয়ে ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰূপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নম্বৰ অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। সচিব প্ৰধানজনৰ নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই সচিব প্ৰধানজনৰ কাৰ্যকাল ৫ বছৰ হয়। তেওঁ পুনৰ নিৰ্বাচিত হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথমজন সচিব প্ৰধান আছিল নৰৱেৰ ট্ৰাইভ হালডান লী। এতিয়া তোমালোকলৈ এটা প্ৰশ্ন থাকিল, তোমালোকে নিজেই বিচাৰি উলিয়াবা যে ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধানগৰাকীৰ নাম কি? প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া আলোচনা কৰা এই ৬টা অংগৰ উপৰিও ৰাষ্ট্ৰসংঘৰ অন্যান্য অভিকৰণসমূহো আছে। তাৰ ভিতৰত উল্লেখযোগ্যকেইটা হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ চমুকৈ ILO। দ্বিতীয়, বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চমুকৈ WHO, যাক বৰ্তমান সময়ত এই কৰোনাৰ মহামাৰীৰ সময়ত বহু বেছিকৈ বাতৰি কাকতত দেখা গৈছে। তৃতীয়, ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম চমুকৈ UNDP। ৪ নম্বৰ, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কমিশ্যন চমুকৈ UNHRC। ৫ নম্বৰ, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল
চিলড্ৰেনছ এমাৰ্জেঞ্চি ফাণ্ড চমুকৈ ইউনিচেফ। 6. ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন চমুকৈ ইউনেস্কো। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড চমুকৈ IMF। 8 নম্বৰ কৃষি আৰু খাদ্য সংগঠন ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন চমুকৈ FAO। ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰা ৰাষ্ট্ৰসংঘৰ অংগসমূহত বিভিন্ন ধৰণৰ অংগসমূহৰ বিষয়ে জানিব পাৰিলোঁ। ইয়াৰ ভিতৰত কেইটামান অংগ আমি সচৰাচৰ টিভি অথবা বাতৰি কাকতত পঢ়িবলৈ পাই থাকোঁ। উদাহৰণস্বৰূপে নিৰাপত্তা পৰিষদ বা ছিকিউৰিটি কাউন্সিল অথবা ইউনিচেফ, ইউনেস্কো, IMF এই ধৰণৰ শব্দবোৰ আমি সচৰাচৰ পাই থাকোঁ। সেয়েহে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ আজিৰ এই আলোচনাখিনিৰ পৰা তোমালোক উপকৃত হ'বা। ধন্যবাদ।